মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অন্তৰ সৈতে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে যোৱা দিনবিলাকত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি শক্তিশালী পদক্ষেপ সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মাৱলম্বী লোকক সমানভাৱে তেওঁলোকে অধিকাৰবিলাক পোৱাৰ যিটো ব্যৱস্থা কৰি দিলে আৰু বিশেষভাৱে পঞ্চায়তী ৰাইজৰ জৰিয়তে গাঁও চহৰ চাহ বাগিচা সকলোতে যিদৰে বিভিন্ন কেন্দ্ৰীয় চৰকাৰৰ আঁচনি ৰাজ্য চৰকাৰৰ আঁচনি একেবাৰে দুখীয়া দৰিদ্ৰ লোকসকললৈকে মানে তেওঁলোকে ইয়াৰ পৰা উপকৃত হোৱাৰ এটা পৰিৱেশ যেতিয়া আমি দেখা পালোঁ আৰু যাৰ কাৰণে ৰাইজে এই দলৰ ওপৰত এই চৰকাৰৰ ওপৰত অগাধ বিশ্বাস ৰাখি পেলাই পুনৰবাৰ এক শক্তিশালী পঞ্চায়ত ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে আৰু অসম গণ পৰিষদৰ দলৰ সপক্ষে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰি পেলাই আপোনালোকে দেখিছে যে আমাৰ তিনিচুকীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত দুটা জেডপিচি আছিলে দুটা জেডপিচিতে প্ৰায় 10,000তকৈ অধিক ভোটৰ ব্যৱধানত আমি জয় হৈছোঁ। ঠিক একেদৰে আমাৰ 7টা আঞ্চলিক পঞ্চায়ত আছিলে 7টা আঞ্চলিক পঞ্চায়তে আমি যথেষ্ট ভোটৰ ব্যৱধানত আমি জয় হৈছোঁ আৰু আমাৰ সমৰ্থিত যিসকল পঞ্চায়ত সদস্য আছে তেখেতসকলো আজি সম্পূৰ্ণভাৱে আমাৰ 7টা পঞ্চায়তে আমি দখল কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ। তো গতিকে নিশ্চিতভাৱে আমি ৰাইজক বিশ্বাসেৰে ক'ব বিচাৰিছোঁ যে যি আশাৰে ৰাইজে আচলতে এই প্ৰতিনিধিসকলক আজি আশীৰ্বাদ প্ৰদান কৰিছে তেওঁলোকক এই গুৰু দায়িত্ব আগবঢ়াই দিছে আমি অতি নিষ্ঠা আৰু সততাৰে দলৰ স্বাৰ্থৰ সম্পূৰ্ণভাৱে আমি উপলব্ধি কৰি পেলাই আমি যাতে আমাৰ এই কাৰ্যকৰ্তাসকলে নিষ্ঠা আৰু সততাৰে ৰাইজৰ সেৱাৰ বাবে কাম কৰে তাৰ কাৰণে আমি আগন্তুক দিনত সকলো একাকাৰ হৈ পেলাই আমি কাম কৰিম সেৱা মনোভাৱেৰে কাম কৰিম আৰু মই আশাবাদী যে নিশ্চিতভাৱে যোৱা দিনবিলাকত যিসকল প্ৰতিনিধিয়ে যিমান দায়িত্ব সহকাৰে কাম কৰি তাতকৈ অধিক দায়িত্ব সহকাৰে আগন্তুক দিনত আমাৰ এইসকল প্ৰতিনিধিয়ে নিজৰ নিজৰ দায়িত্ব পালন কৰি পেলাই একোখন গাঁৱক শক্তিশালী কৰি তুলিব একোখন গাঁৱক সৰ্বসুন্দৰ কৰি তুলিব আৰু তেতিয়াহে এখন শক্তিশালী অসমৰ প্ৰতিষ্ঠা হ'ব। গতিকে এই আশাৰে আমি আচলতে আগন্তুক দিনত আমাৰ দায়িত্ববিলাক আমি পালন কৰি যাম। মই এই সুযোগতে আমাৰ বুথৰ সকলো সভাপতি লগতে বুথ স্তৰৰ সকলো কাৰ্যকৰ্তা মণ্ডল সমিতিৰ সকলো কাৰ্যকৰ্তা জিলা সমিতিৰ সকলো কাৰ্যকৰ্তা লগতে আমাৰ বিভিন্ন মৰ্চাৰ সকলো কাৰ্যকৰ্তাসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকলে আজি কেইবাদিন ধৰি পেলাই তেওঁলোকে অতি কষ্টৰে ৰাতি দিনে নিজৰ দায়িত্ববিলাক পালন কৰাৰ কাৰণে আমি ইমান সুন্দৰভাৱে আমি জয় হ'বৰ কাৰণে সক্ষম হৈছোঁ। লগতে সাংবাদিক বন্ধুসকলকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলে আমাৰ এই বাৰ্তাখিনি সকলো সময়তে তেওঁলোকে ৰাইজৰ মাজলৈ লৈ যাবৰ কাৰণে আমাক সহযোগিতা কৰিছিলে যাৰ কাৰণে আমি এই সৰ্বসুন্দৰ ফলাফল আমি পাবৰ কাৰণে সক্ষম হৈছোঁ আৰু মই পুৰা আশাবাদী যে আগন্তুক দিনত সকলোৰে আশীৰ্বাদ গ্ৰহণ কৰি পেলাই আমাৰ যিসকল প্ৰতিনিধি আছে তেখেতসকলে ৰাইজৰ সেৱা মনোভাৱেৰে কাম কৰি যাব।